উত্তৰ গুৱাহাটীৰ এহাল শিক্ষিত দম্পতীৰ স্বাৱলম্বিতাৰ নিদৰ্শন। প্ৰতিমাহে ৭,০০০ কণী উৎপাদন কৰে ফাৰ্মত। ৰাজ্যত আছে কণীৰ প্ৰচুৰ চাহিদা, কিন্তু এই চাহিদা পূৰণ কৰিবলৈ ৰাজ্যত পৰ্যাপ্ত নহয় কণীৰ উৎপাদন, যাৰ বাবে প্ৰতিদিনে ৰাজ্যৰ বাহিৰৰ পৰা আমদানি হয় কণী। তাৰ মাজতে স্বাৱলম্বিতাৰ পথ দেখুৱাই উত্তৰ গুৱাহাটীৰ ৰংমহলৰ এহাল শিক্ষিত দম্পতীয়ে ঘৰতে আৰম্ভ কৰিছে কণী উৎপাদনৰ এখন ফাৰ্ম। সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে আৰম্ভ কৰা ফাৰ্মখনে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ফাৰ্মখনত আছে ২০০টা RIR মুৰ্গী। মাহে প্ৰায় ৭,০০০ কণী উৎপাদন হয় ফাৰ্মখনত। উত্তৰ গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তলৈ যায় এই কণী। ভৱিষ্যতে ১,০০০ মুৰ্গীৰে ফাৰ্মখন প্ৰসাৰ কৰাৰ পৰিকল্পনা কৰিছে দম্পতীহালে। তাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে তেওঁলোকে। উত্তৰ গুৱাহাটীৰ ৰংমহলৰ পৰেশ তামুলী আৰু মাইনী তামুলী এতিয়া বহুতৰে বাবে আদৰ্শ হৈ পৰিছে। উত্তৰ গুৱাহাটীৰ এহাল শিক্ষিত দম্পতীৰ স্বাৱলম্বিতাৰ নিদৰ্শন। প্ৰতিমাহে ৭,০০০ কণী উৎপাদন কৰে ফাৰ্মত। ৰাজ্যত আছে কণীৰ প্ৰচুৰ চাহিদা, কিন্তু এই চাহিদা পূৰণ কৰিবলৈ ৰাজ্যত পৰ্যাপ্ত নহয় কণীৰ উৎপাদন, যাৰ বাবে প্ৰতিদিনে ৰাজ্যৰ বাহিৰৰ পৰা আমদানি হয় কণী। তাৰ মাজতে স্বাৱলম্বিতাৰ পথ দেখুৱাই উত্তৰ গুৱাহাটীৰ ৰংমহলৰ এহাল শিক্ষিত দম্পতীয়ে ঘৰতে আৰম্ভ কৰিছে কণী উৎপাদনৰ এখন ফাৰ্ম। সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে আৰম্ভ কৰা ফাৰ্মখনে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ফাৰ্মখনত আছে ২০০টা RIR মুৰ্গী। মাহে প্ৰায় ৭,০০০ কণী উৎপাদন হয় ফাৰ্মখনত। উত্তৰ গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তলৈ যায় এই কণী। ভৱিষ্যতে ১,০০০ মুৰ্গীৰে ফাৰ্মখন প্ৰসাৰ কৰাৰ পৰিকল্পনা কৰিছে দম্পতীহালে। তাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে তেওঁলোকে। উত্তৰ গুৱাহাটীৰ ৰংমহলৰ পৰেশ তামুলী আৰু মাইনী তামুলী এতিয়া বহুতৰে বাবে আদৰ্শ হৈ পৰিছে। পংকজ নাথৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।